আমি প্রাক্তন সভাপতি শফিকুল ইসলাম সাহেবক অনুরোধ জানালো। আজি আমাৰ এই কছাৰীবাৰীত নতুনকৈ উদ্বোধন কৰিব যোৱা KBR জনকল্যাণ আঁচনিৰ মেনেজিং ডাইৰেক্টৰ শাহজাহান আলী সাহাব, আমাৰ মাজত উপস্থিত থকা লাহনগাঁও জিলা পৰিষদৰ সন্মানীয় সদস্য আবু জহিৰ সাহেব, আসাম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সদস্য হৰমজ আলী সাহেব, বোৱালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক শফিকুল ইসলাম প্ৰমুখ্যে আমাৰ মাজত উপস্থিত থকা চিকিৎসক বিভাগৰ পৰা অহা বিভিন্ন বিষয়ববীয়াসকল, অত্ৰ অঞ্চলৰ পিতৃতুল্য মুৰব্বীয়ান আই মাতৃসকল, মই সকলোৰে সহায় সহযোগিতা কামনা কৰি আজিৰ এই সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰিলোঁ। সভার উদ্দেশ্য ব্যাখ্যা করিব আমার NGOর সেক্রেটারি আবু সালমা ফারুকি সাহেব। সম্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, নিমন্ত্ৰিত অতিথিসকল, উপস্থিত এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল, আজিৰ সভাৰ উদ্দেশ্য হ'ল আমাৰ NGO KBR জনকল্যাণ ফাউণ্ডেশ্যনৰ শুভ উদ্বোধনী কৰা আৰু এই NGOখনৰ দ্বাৰা বিশেষ ৰাইজৰ জ্ঞাত কৰা। এই সম্পৰ্কে পৰৱৰ্তী বক্তাই বিতংভাৱে আলোচনা কৰিব। এইখিনি কৈ মোৰ চমু বক্তব্য সামৰি মাৰিলোঁ। এতিয়া আছে সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰিব অনুষ্ঠানৰ মেনেজিং ডাইৰেক্টৰ শাহজাহান। এতিয়া আছে আমাৰ সম্বৰ্ধনা সভা। প্ৰথমতে KBR জনকল্যাণ ফাউণ্ডেশ্যনৰ উদ্ঘাটনী সভাৰ সভাপতি সাহেব শফিকুল সাহেবক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ KBR জনকল্যাণ ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ ও প্ৰেছিডেণ্ট সাহেব শফিকুল ইছলামে। ইয়াৰ পিছত আমাৰ এই অঞ্চলৰ সকলোৰে আদৰণীয় আমাৰ জিলা পৰিষদ আবু জহিৰ সাহেবক এখন ফুলাম গামোচাৰে আদৰণি জনাব আবু সালমা ফাৰুকি, ডাইৰেক্টৰ ও সেক্ৰেটাৰী KBR জনকল্যাণ ফাউণ্ডেশ্যন। অসম গণ পৰিষদৰ ৰাজ্যিক সদস্য মোহাম্মদ হৰমজ আলী সাহেবক এখন ফুলাম গামোচাৰে আদৰণি জনাব ৰফিকুল ইছলাম, ডাইৰেক্টৰ ও ধনবৰালী KBR জনকল্যাণ ফাউণ্ডেশ্যন। ইয়াৰ পিছত এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ নিমন্ত্ৰিত অতিথি মৈৰাবাৰী জিলা পৰিষদৰ অভিভাৱক মোহাম্মদ ইজ্জত আলী সাহাবক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ KBR জনকল্যাণ ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ ও ভাইচ প্ৰেছিডেণ্ট আজহাৰুল ইছলামে। ইয়াৰ পিছত ইছলাম মাষ্টৰ সাহেবক এখন ফুলাম গামোচাৰে আদৰণি জনাব ফুৰকান আলী সাহেব, মেম্বাৰ KBR জনকল্যাণ ফাউণ্ডেশ্যন। ইয়াৰ পিছত আমাৰ এই অঞ্চলৰ মুৰব্বী আব্বাছ উদ্দিন সাহেবক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ KBR জনকল্যাণ ফাউণ্ডেশ্যনৰ ৰফিকুল ইছলাম, মেম্বাৰ KBR জনকল্যাণ ফাউণ্ডেশ্যন। ইয়াৰ পিছত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ জিলা সম্পাদক মোহাম্মদ গুলজাৰ হুছেইনক এখন ফুলাম গামোচাৰে আদৰণি জনাব
শাহিদুল ইসলাম, মেম্বার কেবিআর জনকল্যাণ ফাউন্ডেশন। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত জিংকু কাকতি, তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব আবু সালমা ফাৰুকী, সেক্রেটারি কেবিআর। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে আমন্ত্রিত আৰু এজন ব্যক্তি নুরজামাল সাহেব, তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব ফুরকান আলী, কেবিআর জনকল্যাণ ফাউন্ডেশনৰ মেম্বার। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত ডক্টৰ নিতুল দেউৰী, তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব রফিকুল ইসলাম, ডাইরেক্টর ও ধনবাড়ি কেবিআর জনকল্যাণ ফাউন্ডেশন। কেবিআর জনকল্যাণ ফাউন্ডেশনের ভাইস প্রেসিডেন্ট আজহারুল ইসলাম। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত খলিলুর রহমান সাহেবক এখন ফুলাম গামোচাৰ আদৰণি জনাব আবুল বাদশাহ, কেবিআর জনকল্যাণ ফাউন্ডেশনের মেম্বার। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত নিমন্ত্রিত অতিথি, সমাজ সেৱা কৰ্মত ওতপ্ৰোতভাৱে জড়িত, কেবিআর জনকল্যাণ ফাউন্ডেশনৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা এজন আলহী নজরুল ইসলাম সাহেবক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ কেবিআর জনকল্যাণ ফাউন্ডেশনৰ প্রেসিডেন্ট হবিকুল ইসলাম সাহেব। ইয়াৰ পিছত আমাৰ সমাজসেৱক আমাৰ সকলো কাম কাজত সহায় সহযোগ কৰি অহা এই অঞ্চলৰ এজন সমাজসেৱক গুলজাৰ হুছেইন সাহেবক এখন ফুলাম গামোচাৰে আদৰণি জনাব কেবিআর জনকল্যাণ ফাউন্ডেশনৰ এক্টিভ মেম্বার সাইদুল ইসলামে।